এভৰিৱান, তোমালোকে সকলোৱে আজি হয়তো নিজৰ নিজৰ কলেজ বা মহাবিদ্যালয় ইউনিভাৰ্চিটিৰ ফালৰ পৰা নিযুত মইনা আৰু নিযুত বাবুৰ ফৰ্ম তোমালোকে ইতিমধ্যে পাইছা আৰু তোমালোকে জানা যে এই ফৰ্মখন আজি আৰু কাইলৈ অৰ্থাৎ 6 আগষ্ট আৰু 7 আগষ্টত প্ৰত্যেকখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত বিতৰণ কৰা হ'ব। যিসকলে আজি কালেক্ট কৰিছে আৰু যিসকলে কৰা নাই কাইলৈ কৰিবা বুলি আশাবাদী। প্ৰথম কথাটো হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ফৰ্মখন কেনেকুৱা ফিল আপ কৰিব লাগে, সঠিক ৰূপত কেনেকুৱা এখন লিখিব লাগে, সেই বিষয়ে আমি ভিডিঅ'টোত আজি কম সময়ৰ ভিতৰত তোমালোকক বুজাবলৈ চেষ্টা কৰিম। প্ৰথমে তোমালোকে শুদ্ধকৈ তোমাৰ নিজৰ নামটো কেপিটেল লেটাৰত লিখিবা। ইয়াতে আছে নামৰ অপশ্যন দেখিবলৈ পাইছা। 1 নম্বৰত নেম অফ ষ্টুডেণ্ট, তোমাৰ নিজৰ নাম লিখিবা। ছেকেণ্ড কথাটো হ'ল তোমালোকে নিজৰ ডেট অফ বাৰ্থ, প্ৰথম দুটাত জন্মৰ তাৰিখ, তাৰপাছত জন্মৰ মাহ আৰু জন্মৰ চনটো লিখিবা 4টা ঘৰত লাষ্টত। তাৰপাছত নেম অফ ফাদাৰ, মাদাৰ অৰ গাৰ্জেন। তোমালোকে এটা কাম কৰিবা, স্মাৰ্ট পৰ্টেলত যেতিয়া তোমালোকে নিজৰ গাৰ্জেণ্টৰ নাম লিখিছিলা, তেতিয়া যদি তোমাৰ গাৰ্জেণ্ট ফাদাৰ দিছিলা তেতিয়াহ'লে ইয়াতে ফাদাৰত এটা টিক মাৰ্ক কৰিবা আৰু তাৰপাছত ইয়াতে ফাদাৰ্ছৰ নাম লিখিবা। তাৰপাছত 4ৰ্থ নম্বৰত হ'ব মোবাইল নাম্বাৰ। নিজৰ মোবাইল নাম্বাৰটো ইয়াতে লিখি ল'বা, ইয়াতে সম্পূৰ্ণ মোবাইল নম্বৰটো লিখি ল'বা শুদ্ধকৈ। তাৰপাছত তোমালোকে এড্ৰেছত যদি তোমালোক গাঁৱৰ বাসিন্দা তেতিয়াহ'লে ভিলেজৰ নামখন লিখিবা আৰু যদি তোমালোক টাউন অথবা চিটিত আছা তেতিয়াহ'লে তোমালোকৰ চিটি বা গাঁৱৰ নামখন লিখিবা, টাউনৰ নামখন লিখিবা। ঠিক আছে, যিকোনো এটা নাম লিখিবা। যিটো লিখিবা, যদি ভিলেজ লিখা তেতিয়াহ'লে ভিলেজৰ টিক মাৰ্ক এটা দিবা তলত সৰুকৈ, আৰু যদি টাউনত বসবাস কৰা তুমি তেতিয়াহ'লে টাউনৰ তলত এটা টিক মাৰ্ক দিবা। ঠিক আছে, তাৰপাছত নিজৰ অঞ্চলৰ এটা পিনক'ড আছে, সেই পিনক'ডটো 6 ডিজিটৰ পিনক'ডটো ইয়াতে লিখিব লাগিব। ফৰ এক্সাম্পল 78243, যি কি নহওক তোমালোকৰ পিনক'ড যিটো হ'ব সেইটো ইয়াতে ফিল আপ কৰিবা। তাৰপাছত তোমালোক যদি গাঁৱৰ বাসিন্দা তেতিয়াহ'লে তোমালোকে ব্লকৰ নাম লিখিব লাগিব। যদি তুমি কোনো মিউনিচিপালিটিৰ আণ্ডাৰত থকা তোমালোকৰ মিউনিচিপালিটিৰ নাম অথবা টাউন কমিটিৰ নাম। গতিকে তোমালোকৰ ব্লক বা মিউনিচিপালিটিৰ নামটো ইয়াতে শুদ্ধকৈ লিখিবা। যিটো লিখা, তোমালোক যদি টাউনৰ বাসিন্দা হোৱা তেতিয়াহ'লে মিউনিচিপালিটি থাকিব, তাতে টিক মাৰ্ক কৰিবা। যদি গাঁৱৰ বাসিন্দা সাধাৰণতে তোমালোকৰ ব্লক থাকিব, ব্লকৰ নামটো ইয়াতে শুদ্ধকৈ লিখিবা। আৰু তাৰপাছত লোকেল যিটো পুলিচ ষ্টেচন আছে তোমাৰ অঞ্চলত, সেই পুলিচ ষ্টেচনৰ নামটো লিখিবা। ইয়াতে পুলিচ ষ্টেচনৰ নামটো সম্পূৰ্ণকৈ লিখিবা। তাৰপাছত ডিষ্ট্ৰিক্ট, তোমালোক যোন ডিষ্ট্ৰিক্টৰ পৰা হোৱা সেই ডিষ্ট্ৰিক্টৰ নামটো লিখিবা। তাৰপাছত নাম্বাৰ এণ্ড নেম অফ LAC অৰ্থাৎ লেজিছলেটিভ এছেম্বলি কাউন্সিল। তোমালোক য'ৰ বাসিন্দা, তোমালোক যিটো বিধানসভা সমষ্টিৰ অধীনত আছা, সেই বিধানসভা সমষ্টিৰ নাম্বাৰ প্ৰথমে লিখিবা, লিখি এটা হাইফেন দিবা। তাৰপাছত বিধানসভা সমষ্টিটোৰ নামখন লিখিবা। ঠিক আছে, 6 নম্বৰত দিয়া নাম্বাৰ এণ্ড নেম অফ LAC ক'ৰ পৰা লিখিবা তোমালোকে যদি নাজানা তেতিয়াহ'লে মই ইয়াতে দেখুৱাই দিছোঁ। তোমালোকে নিজৰ বিধানসভা সমষ্টিৰ নাম আৰু নম্বৰটো ইয়াৰ পৰা চাই লোৱা। এয়া হ'ল অসম বিধানসভা সমষ্টিসমূহ, তোমালোকে চাব পাৰা। ইয়াৰ পৰা তোমালোকৰ বিধানসভা সমষ্টিৰ নাম্বাৰটো তোমালোকে পাই যাবা। তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। এই গোটেই অসমৰ 126টা বিধানসভা সমষ্টিৰ নাম মই উল্লেখ কৰিছোঁ। তোমালোকে ইয়াৰ পৰা বিধানসভা সমষ্টিৰ নামসমূহৰ নম্বৰ আৰু নাম আৰু নম্বৰখিনি নোট কৰি লোৱা। ঠিক আছে, ইয়াৰ পাছত 7 নম্বৰত নেম অফ দ্য লাষ্ট ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট অৰ্থাৎ HS হায়াৰ ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা তোমালোকে ক'ৰ পৰা অৱতীৰ্ণ কৰিছা, স্কুলখনৰ নাম ইয়াতে সম্পূৰ্ণকৈ লিখিবা। তোমালোকৰ মাৰ্কশ্বিটত যিখন স্কুলৰ নাম আছে সেই স্কুলখনৰ নাম ইয়াতে লিখিবা। তাৰপাছত লাষ্ট এক্সামিনেশ্যন পাষ্ট অৰ্থাৎ এতিয়া যদি তুমি BA BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লৈছা তেতিয়াহ'লে নিশ্চিতভাৱে HS ছেকেণ্ড ইয়াৰ তোমালোকে লিখিবা। তাৰপাছত ইয়াৰ কোনটো ইয়াৰত তোমালোকে পাছ কৰিছা, 2026 বা 2025 ইয়াতে লিখিবা তোমালোকে। তাৰপাছত ৰোল নম্বৰটো লিখাৰ সময়ত এনেকুৱা লিখিবা, প্ৰথমে ৰোল দি দিবা, দি ৰোলটো লিখিবা, পাছত কমা দি তাতে নম্বৰটো লিখি দিবা। ঠিক আছে, তাৰপাছত আছে এইটো এটা ডাঙৰ কুৱেশ্যন, স্মাৰ্ট এনৰলমেণ্ট নাম্বাৰ। এইটো সকলোৰে ডাউট আছে। ঠিক আছে, এতিয়া কি লিখিবা তোমালোকে স্মাৰ্ট পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো নাম্বাৰ জেনেৰেট হৈছিলে এইটো নেকি, সেইটো তোমালোকে এটা কাম কৰিবা, ফৰ্মখনত এনেকুৱা খালী ৰাখি দিবা। আৰু যেতিয়া ফৰ্মখন ছাবমিট কৰিবা, সেই ছাবমিট কৰাৰ সময়ত অথৰিটিক তোমালোক যিখন ইউনিভাৰ্চিটিত ছাবমিট কৰিবা বা যিখন মহাবিদ্যালয়ত ছাবমিট কৰিবা, সেই ৰেচপেক্টিভ ডিপাৰ্টমেণ্ট বা
অফিচাৰজনক তোমালোকে প্ৰশ্ন কৰিবা যে ইয়াতে কি লিখিব লাগে, স্মাৰ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখিব লাগে নে স্কুল কলেজৰ পৰা বা ইউনিভাৰ্চিটিৰ ফালৰ পৰা যিটো দিয়া হ'ব সেইটো লিখিব লাগে। যিহেতু এতিয়ালৈকে মেক্সিমাম ইনষ্টিটিউশ্যনত এনৰোলমেণ্ট নাম্বাৰ যিটো আছে এইটো দিয়া হোৱা নাই, গতিকে এইটো সকলোৰে ডাউট আছে। গতিকে ফৰ্মখন এনে নষ্ট নকৰিবা, তোমালোকে এইটো জেগা এইটো টাইটো খালী ৰাখি দিবা আৰু পাছত যেতিয়া অথৰিটিৰ ফালৰ পৰা সুধিবা কনফাৰ্ম হয় তোমালোকে এইটো লিখি ল'বা, ঠিক আছে, ছাবমিট কৰাৰ আগমুহূৰ্তত। আৰু পাছত আধাৰ নাম্বাৰ যিটো আধাৰ নাম্বাৰ আছে তোমাৰ আধাৰ নাম্বাৰটো লিখিবা শুদ্ধকৈ। তাৰপাছত এটা ইয়াতে আধাৰ নাম্বাৰ এইটো লিখিবা যিটো বেংক একাউণ্টৰ লগত তোমালোকৰ লিংক আছে, সেই লিংক টকা যিখন আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট যিখন লিংক আছে সেই লিংক থকা বেংক একাউণ্টখনৰ নাম্বাৰ তোমালোকে ইয়াতে লিখিবা আৰু ইয়াতে আধাৰ নাম্বাৰ লিখিবা, ঠিক আছে। আশা কৰোঁ বুজি পাইছা তোমালোকে। ইয়াতে লিখা আছে আধাৰ ছেডেড একাউণ্ট নাম্বাৰ, অৰ্থাৎ আধাৰ কাৰ্ডৰ লগত যিখন বেংক একাউণ্ট লিংক আছে সেই লিংক থকা বেংক একাউণ্টখনৰ নাম্বাৰ ইয়াতে তোমালোকে লিখিবা, ঠিক আছে। তাৰপাছত IFSC কোড একাউণ্ট নাম্বাৰৰ লগত পাই যাবা তোমালোকে, সেইটো লিখিবা। তাৰপাছত একাউণ্ট হোল্ডাৰ নেম এইটো শুদ্ধকৈ লিখিবা, একাউণ্ট হোল্ডাৰৰ নেম, কাৰণ এইটো মতে যদি চেক দিয়ে সেই নামটো যদি তুমি মিষ্টেক কৰা তেতিয়াহ'লে টকা নোপোৱা, মানে চেকখন উইথড্ৰ কৰিব নোৱাৰা, ঠিক আছে। গতিকে একাউণ্টত যেনেকুৱা নাম আছে ঠিক সেইদৰে ইয়াতে নাম লিখিবা, আধাৰ কাৰ্ড একাউণ্ট একে হ'ব লাগিব। তাৰপাছত বেংকৰ নাম লিখিবা ইয়াতে, ফৰ এক্সাম্পল পাঞ্জাৱ নেশ্যনেল বেংক, ফৰ এক্সাম্পল SBI বেংক, তেনেকুৱা বেংকৰ নামটো ইয়াতে শুদ্ধকৈ লিখিবা। তাৰপাছত বেংকখনৰ ব্ৰাঞ্চৰ নাম ইয়াতে লিখিবা। তাৰপাছত তোমালোকে ডক্টৰ বাণীকান্ত কাকতিৰ অৰ্থাৎ স্কুটি পাইছা নে নাই, য়েছ যদি দিয়া তোমালোকে নিশ্চয় নোপোৱা, কাৰণ যিসকলে বাণীকান্ত কাকতি এৱাৰ্ড পাব সেইসকলে নিযুত মইনা বা নিযুত বাবু আঁচনি নোপোৱা। গতিকে তোমালোকৰ চাগে ন হ'ব, বিকজ তোমালোকে যদি বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ স্কুটি পাইছা তেতিয়াহ'লে তোমালোকে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিবা। গতিকে যিসকলে স্কুটি নাই পোৱা সেইসকলে ন টাইপ কৰি তোমালোকে ফৰ্মখন ফিল আপ কৰোঁতে ন লিখিবা, কাৰণ স্কুটি যদি নাই পোৱা তেতিয়াহ'লে ন হ'ব, আৰু যদি স্কুটি পাইছা দেন য়েছ হ'ব, ঠিক আছে। তাৰপাছত 17 নম্বৰত তোমালোকে চাবলৈ পাবা আৰ ইউ এ প্ৰিভিয়াছ ৰিচিপিয়েণ্ট অফ দ্য মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। তোমালোকে আগতে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ধন পাইছিলানে? যদি পাইছা তেতিয়াহ'লে য়েছ, যদি আগতে নিযুত মইনা আঁচনিৰ ধন কেতিয়াও পোৱা নাই, হায়াৰ ছেকেণ্ডাৰী যদি গভাৰ্ণমেণ্ট স্কুলত আছিলা তেতিয়াহ'লে নিশ্চয় পাইছা, তেতিয়াহ'লে য়েছ দিবা, যদি পোৱা নাই তেতিয়াহ'লে ন দিবা, ঠিক আছে। তাৰপাছত তোমালোকে ইয়াতে ডিক্লেৰেশ্যনটো দিব লাগিব, ডিক্লেৰেশ্যনটো পঢ়িবা ভালকৈ। পঢ়াৰ পাছত তোমালোকে ইয়াতে ছিগনেচাৰ পেৰেণ্টছ বা গাৰ্জিয়ান যাৰ নাম ওপৰত লিখিছিলা, ইয়াতে এক ছেকেণ্ড মই দেখুৱাই দিছোঁ, ইয়াতে যাৰ নাম লিখিছিলা 3 নম্বৰত নেম অফ ফাদাৰ মাদাৰ গাৰ্জিয়ান, যাৰ নাম ইয়াতে লিখিছিলা তেখেতৰ ছিগনেচাৰ ইয়াতে মাৰিবলৈ দিবা, আৰু তোমাৰ নিজৰ যিজন এপ্লিকেশ্যন যোনে কৰি আছে সেইজনৰ ছিগনেচাৰটো ইয়াতে হ'ব, ঠিক আছে। বুজি পালা? আশা কৰোঁ বুজি পাইছা। আৰু এইটোত তোমালোকে একদম টাচ নকৰিবা, এইখন ইনষ্টিটিউশ্যনৰ ফালৰ পৰা ছিগনেচাৰ ভেৰিফাই কৰা হ'ব। গতিকে এইখিনি, যদি এতিয়াও কিবা ডাউট আছে তেতিয়াহ'লে কমেণ্ট বক্সত সুধিবা, আৰু চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা। আগত যিকোনো ধৰণৰ সমস্যা একাডেমিক আমি ডিছকাছ কৰিম আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আহি থাকিব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ ৱাচিং।